নাই হোৱা যেহেতু যি কি নহওক তো তাহাঁতে ইমানখিনি কেণ্ডিডেটে আমাৰ ওচৰত জইনিং হৈছে এতিয়া মেইন আমি ইয়াত কাম কি শিকাম ফাৰ্ষ্টতে তাহাঁতক মেইনলি প্ৰেজেণ্ট হ'ব লাগিব 10 AM তাৰপিছত নেক্সট প্ৰেজেণ্ট হোৱাৰ পিছত আমি ইয়াত মেইন প্ৰগ্ৰামে থাকিব কি স্কিল ডেভেলপমেণ্ট স্কিল ডেভেলপমেণ্টত এতিয়া শিকোৱা হ'ব কি ফাৰ্ষ্ট সমাজত এতিয়া কি প্ৰব্লেম হৈ আছে সেইটো আমি ডিছকাছ কৰিব লাগিব যিমানখিনি এতিয়া আমাৰ ওচৰত আপোনালোক বহি আছে এতিয়া সমাজত কি প্ৰব্লেম আছে মোক কিবা এটা হিণ্ট দিয়কচোন আমাৰ সমাজখনত কি প্ৰব্লেম আছে স্পেচিয়েল এই সমাজখনত স্পেচিয়েল প্ৰব্লেম কি ফাৰ্ষ্টে কি হৈছে কি মই ডাইৰেক্টলি কৈছোঁ আমি যদি চাব যাওঁগে ফাৰ্ষ্ট প্ৰব্লেমটো মই একদম নৰ্মেল কৈছোঁ আপোনালোকৰ ওচৰত আজিকালি চবৰ ওচৰতে মোবাইল ফোন আছে নাই মোবাইল ফোনত এনেকুৱা বহুতখিনি ভিডিঅ'জ দেখা পোৱা যায় আৰু বহুত আমি দেশ বিদেশৰ কথা মোবাইলৰ পৰা জানিব পাৰিম তাৰপিছত 2 নম্বৰ প্ৰব্লেম কি হৈছে সেইখিনি মানে পজিটিভ থিংকিং তাৰপিছত আজিৰ টাইমত আমি কি কৰোঁ যিমানখিনি আমাৰ বেংক একাউণ্টৰ ট্ৰানজেকশ্যন হয় সেই ট্ৰানজেকশ্যনটো কেনেকৈ হয় মোবাইলৰ থ্ৰুৱেদি হয় নে নহয় তাৰপিছত তাত কি আহে কি OTP এটা আহে সেই OTPটো যদি কোনোবাই ফ্ৰড কল যোগেদি আমাৰ পৰা ডাইৰেক্ট বিচাৰে আমি কি কৰোঁ OTPটো ইমিডিয়েটলি শ্বেয়াৰ কৰি দিওঁ শ্বেয়াৰ কৰাৰ লগে লগে বেংক একাউণ্টৰ বেলেঞ্চ কি হৈ যায় জিৰ' হয় নাই তে সেইখিনি বহুত মানুহে গম পায় নেকি মানুহে আমাৰ সমাজত এই কথাটো গম পায় নে নাপায় অবভিয়াছলি নাপায় সেইটো তোমালোকক আমি শিকাম কি তোমালোক নিজৰ ঘৰৰ ওচৰত যিমানখিনি ওচৰে পাজৰে মানুহবোৰ আছে তাহাঁতক বুজাব লাগে কি আপোনালোকক যদি কোনোবাই কল কৰে বা কিবা কৰে মই বেংকৰ পৰা কৈছোঁ বা চাইবাৰ ক্ৰাইমৰ পৰা কৈছোঁ তো সেইখিনি তাহাঁতক কথাবোৰ বুজাব লাগিব যাতে তাহাঁতি এইখিনি মানে OTP শ্বেয়াৰ নকৰে মানে কথাটো আপোনালোক বুজি পাইছেনে তে এইখিনি মানে কি হয় যেতিয়া পইচাটো একাউণ্টৰ পৰা গুচি যায় কিমান কষ্টৰ পৰা আমি আৰ্নিং কৰোঁ আৰু আৰ্নিং কৰি পিনি কোনোবাই আমাক ডাইৰেক্টলি ইমিডিয়েটলি কল কৰিলে আমি সেইটো পইচাটো OTP দিয়াৰ লগে লগে সকলো আমাৰ একাউণ্টৰ পৰা খতম হৈ যায়গৈ তো এইটো আমাৰ NGO থ্ৰুৱেদি মেইন মটিভ হ'ব কি বেলেগক সজাগতা কৰা ক্লিয়াৰ হৈছে কথাটো তাৰপিছত 2 নম্বৰ কথা হ'ল কি আমাৰ ওচৰত মোবাইল ফোন আছে এণ্ড্ৰইড মোবাইল লোৱাৰ লগে লগে বহুত মানুহে গম নাপায় যে জিমেইল একাউণ্ট কি হয় সেই জিমেইল একাউণ্ট কেনেকৈ বনাব লাগে সেইখিনি আমি মানুহক সজাগতা কৰিব লাগিব তাৰপিছত যদি সমাজত কিবা কিবি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি আমি সলভ কৰিব লাগিব এইখিনি হৈছে আমাৰ মেইন NGOটোৰ মটিভ ঠিক আছে আৰু ক'ৰবাত বহুত এনেকুৱা ল'ৰা ছোৱালী আছে ছাপ'জ তাহাঁতৰ পঢ়াত কিবা অসুবিধা আহিছে বুজি পাইছে ফাৰ্ষ্টেতো আমি এডমিশ্যন লৈ লওঁ স্কুলত এডমিশ্যন লোৱাৰ লগে লগে কি হয় কি চবকে পেঞ্চিল দি দিয়া হয় ঠিক আছে আমি ক্লাছ 10 লৈকে মানে এই পেঞ্চিলে ব্যৱহাৰ কৰা হয় গভৰ্ণমেণ্টে ক্লাছ 6ৰ পৰা কম্পিউটাৰ স্কিলটো দিছে কিন্তু কম্পিউটাৰ স্কিল দিয়াৰ পিছতো মানে সেই স্কুলবোৰত কম্পিউটাৰ ভালকৈ শিকোৱা নহয় তোমালোকে স্কুলত কম্পিউটাৰ ভালকৈ শিকিছিলা নেকি কম্পিউটাৰ স্কুলত ভালকৈ শিকোৱা নহয় তাৰপিছত আৰু কিছুমান কি প্ৰব্লেম থাকে কি 1 নম্বৰ কম্পিউটাৰ ভাল নাথাকে ল'ৰা ছোৱালীবোৰ শিকিবৰ কাৰণে যে কম্পিউটাৰ ভাল নাথাকে তো আমাৰ এইটো মটিভ এটা চলোৱা হ'ব কি আমাৰ ইয়াত যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ শিকিছে আমি এটা স্কুলত প্ৰগ্ৰাম কৰিম সেই স্কুলত কম্পিউটাৰ শিক্ষাটো ফ্ৰী অফ কষ্টত দিবৰ কাৰণে বুজি পোৱা গৈছেনে এইটো 2 নম্বৰ স্কুলৰ কাৰণে আমি প্ৰজেক্ট এটা ল'ম স্কুলত আমি কম্পিউটাৰ শিক্ষাম দিম আৰু তাৰপিছত আমাৰ আৰু এটা প্ৰজেক্ট আহিছে AI ওপৰত AI ফুল ফৰ্ম কি হয় AI ফুল ফৰ্ম কি AI ফুল ফৰ্ম হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এইটো আমাৰ এটা কোৰ্স উলিয়াইছোঁ যেটো বহুত কম খৰচত হ'ব সেইটো 1000ৰ ভিতৰত আমি AI নলেজটো দিম উইথ চাৰ্টিফিকেট পাব ঠিক আছে আৰু ইয়াত শিকোৱা হ'ব কি ChatGPT তাৰপিছত DeepSeek এইবোৰ এতিয়া কি হয় কেনেকৈ কাম কৰে আজিৰ টাইমত হৈ গৈছে না এনেকৈ এইবোৰ AI নলেজটো আমি ডাইৰেক্টলি কথা পাতিব পাৰোঁ মেচিনৰ লগত আগত কি হয় কি আমি মানুহৰ লগত ডিসকাস কৰোঁ আপোনালোকৰ সাপোজ কিবা প্ৰবলেম হৈ গৈছে আপোনালোকৰ ঘৰৰ ওচৰত গৈ পিনি যিমান মানুহবোৰ বহি আছে তাহাঁতৰ লগত কথা পাতেন আজি মোৰ ঘৰত এইটো প্ৰবলেম হৈ গৈছে
কিন্তু যদি আপোনালোকে এই চেট জিপিটি ডিপসিক যেটো কোৱা হৈছে তাহাতক জাস্ট মেছেজ কৰাৰ লগে তাহাতি আপোনাক মানে বহুত ধুনিয়াকে আপোনাৰ প্ৰবলেমৰ সলিউশন দিব পাৰে বুজি পোৱা গৈছে না মানে এটো জাস্ট হোৱাটছএপত যেনেকে মেছেজ কৰা হয় না হে মেছেজৰ ধৰণে কিন্তু এইবোৰ কি হয় কি আমাৰ নিউ জেনাৰেশন যিমানখিনি লৱা ছোৱালীবোৰ আছে তাহাতি বুজি পায় কিন্তু ওল্ড এজ মানুহে কেতিয়াও বুজি নাপায় মানে বা তেওঁলোকে জাস্ট মোবাইল ফোনটো কেলে ব্যৱহাৰ কৰা হয় জাস্ট ভিডিও চাবৰ কাৰণে সিনেমা চাবৰ কাৰণে আৰু কথা পাতিবৰ কাৰণে এই তিনটা কামে মোবাইল ফোনটো ব্যৱহাৰ কৰা হয় কিন্তু চেট জিপিটি কি হয় ডিপসিক কি হয় তাৰ ওপৰত কাৰো নলেজ নাই তা আমাৰ যেটো এনজিওটো থাকিব হে এনজিওটোৰ মেইন কামে হ'ব কি সকলোকে নলেজটো দিব লাগে ঠিক আছে কিন্তু আমাৰ আৰু এটা ইন্ডিয়াৰ কাৰণে বহুত ডাঙৰ প্ৰবলেম হৈছে কি আমি যিমানখিনি নলেজ আজি পাইছো ইন্ডিয়াত হে নলেজবোৰ কি হয় কি আমাৰ ইন্ডিয়াৰ নলেজ নহয় আমাৰ ইন্ডিয়া মানুহবোৰ কি হয় কি লৰাছলিবোৰ বহুত পঢ়ে মই জ্ঞানী মানুহ বহুত আছে আমাৰ ইয়াত কিন্তু তাহাতে জ্ঞানীবোৰ কি হয় কি সব পইচাৰ লোভত মানে আমাৰ ইয়াৰ পৰা এৰিপিনি ইন্ডিয়া এৰিপিনি বাহিৰত গুচি যায় তাত বলে স্যালাৰি অলপ বেছি পামগে আৰু তাত বলে আমাৰ এতিয়া ইন্ডিয়াৰ কিমান 1 টকাৰ সৰি 1 টকাটো আমেৰিকাত সৰি 80 টকা আমাৰ আমেৰিকাত কি হয় $1 হয় মানে 1 টকাৰ নিচিনা ভ্যালু হয় বুজি পাইছে না আৰু ইয়াত হেতু আমেৰিকাৰ যদি মানুহ আমাৰ ইন্ডিয়াত ফুৰিব আহে যদি 10000 টকা আহে তাহাতে ইয়াত 10 লাখ টকা ভ্যালু হৈ যাব আৰু আমাৰ মানুহ যদি ইয়াৰ পৰা 10000 টকা আমেৰিকাত লৈ পিনি যায় হেতু তাহাতৰ কাৰণে 10 টকাৰ ভ্যালু হ'ব বুজি পাইছে না তাৰপিছত আমেৰিকাৰ পৰা যে ইয়াত আহে যিমানখিনি মানুহ তাহাতে ইমান ধনী মানুহ নাথাকে তাহাতেও আমাৰ নিচিনা দুখীয়া মানুহ হ'ব তাহাতৰ দেখত কিন্তু ইয়াত একদম ৰাহিস নিচিনা বহুত ডাঙৰ মানে বহুত ডাঙৰ মানুহৰ নিচিনা ইয়াত মানে ঘুৰিব পাৰে ফুৰিব পাৰে হেতুৱে মেইন প্ৰবলেম হৈছে কি আমাৰ ইয়াত যিমানখিনি লৱা ছোৱালীবোৰ আছে পঢ়া লিখাবোৰ তাহাতে ইয়াৰ পৰা গুচি যোৱাৰ কাৰণে আমাৰ ইন্ডিয়াটো ভালকে ডেভেলপ নাই হোৱা এতিয়া সব আমি কি ব্যৱহাৰ কৰো গুগল আপোনালোকে সবে গম পায় গুগল কথাটো গম পায় এতে যিকোনো আমি সার্চ কৰিব লগিয়া হয় ডাইৰেক্টলি ক'ত যাও গুগলত যাও গুগল আমাৰ ইন্ডিয়া প্ৰডাক্ট হয় নেকি নহয় হেতু কৰা বাহিৰৰ প্ৰডাক্ট তাৰপিছত আমি এতে মই যেটো চেট জিপিটিৰ কথা কৈছো চেট জিপিটিও আমি আমাৰ ইন্ডিয়াই বনোৱা নহয় এটো কোনে বনাইছে আমেৰিকাই বনাইছে ইউটিউব আমি ব্যৱহাৰ কৰো ইউটিউব কোনে বনাইছে আমেৰিকাই বনাইছে তাৰপিছত নেক্সট এটো ডিপসিক যেটো কৈছো সফটওয়্যাৰ এটো ডিপসিকটো চেট জিপিটিতকৈ অলপ পাৱাৰফুল হয় ইয়াত মানে বহুত আপনি কোৱেশ্চন এনসার পাই যাব মানে আৰু ইয়াত মানে যেটো এই চেট জিপিটি যিমান প্ৰাইস লয় ডিপসিকটো তাতকে কমত দি আছে মানে এআই হয় এটো কিন্তু এটো কোনে ডেভেলপ কৰিছে এটো চাইনা কান্ট্ৰিয়ে ডেভেলপ কৰিছে তেন্তে আমাৰ ইন্ডিয়াৰ ইন্টেলিজেন্ট মানুহবোৰ কি কাম কৰি আছে বহুত ডাঙৰ কোৱেশ্চন হয় কিন্তু গভৰ্নমেন্টে মানে এখিনি মানে ইমানখিনি ফোকাস দিয়া নাই ইয়াত প্ৰবলেমটো কি হয় কি মই ইমানে জানো আমাৰ যিমানখিনি পঢ়া লিখা মানুহবোৰ আছে তাহাতে ইয়াৰ পৰা এৰি দিয়াৰ কাৰণে আমাৰ ইন্ডিয়া ডেভেলপমেন্ট কান্ট্ৰি নাই হোৱা আৰু এটা কথা আপোনালোকে নিজেও গম পায় যিমান চাকৰিয়াল মানুহবোৰ আছে চাকৰিয়াল মানুহবোৰক চৰকাৰে দৰমহা দিয়ে তাৰপিছত বহুতখিনি আপোনালোকে কয় না বলে চাকৰিয়াল মানুহবোৰ জাস্ট পইচা লয় আৰু বহি থাকেগে মেইন ৰিজনটো কি হয় কি তেওঁলোকে ভালকে কাম নকৰাৰ কাৰণে আমাৰ ইন্ডিয়াটো ডেভেলপমেন্ট কান্ট্ৰি হোৱা নাই ক্লিয়াৰ হৈছে তে মোৰ এটা মোটিভ আছে কি আমি যেটো এনজিও বনাইছো এই এনজিওত আমাক 50টা মানুহৰ দৰকাৰ আছে তাহাতে সদায় আমাৰ ইয়াত টাইমত প্ৰেজেন্ট হ'ব লাগিব 10টা বজাত আহিব লাগিব আৰু ইভিনিং 3টা বজাৰ পিছতে ছুটি হ'ব আদাৰৱাইজ কিবা কাৰণত যদি এবসেন্ট হয় তেওঁলোকৰ দৰমহা কটা হ'ব আৰু তেওঁলোকে ইয়াত আমি যিমানখিনি কাম দিম আমাৰ সেন্টাৰটো ডেভেলপমেন্টৰ কথাও চিন্তা কৰিব লাগিব আৰু সমাজৰ কাৰণে আমি কিমানখিনি কি কাম কৰিব পাৰিম তাৰ ওপৰতে তেওঁলোকে ফোকাস কৰিব লাগিব আৰু আপোনালোকৰ ঘৰচত যদি মহিলা মানুহ এনে বহি আছেগে তাহাতকো আমি লম ইয়াতে একো আমি কোৱালিফিকেশনৰ কথা ৰখা নাই কথা বুজি পাইছে নে খালি স্যালাৰিটো যেটো থাকিব 2000 to 4500 ৰ ভিতৰত ফাৰ্স্টে চয়েস কৰা হ'ব ফাৰ্স্ট মান্থ অলপ কম এমাউন্ট দিয়া হ'ব তাৰপিছত নেক্সট মান্থত অলপ বঢ়োৱা হ'বগে আৰু যদি ইন কেস আমাৰ গভৰ্নমেন্ট অফ নপা যদি কিবা ডাঙৰ প্ৰজেক্ট আহে আমাক এনজিওত সহায় কৰিবৰ কাৰণে বিচাৰে চৰকাৰে তেতিয়া আমি আৰু তেওঁলোকক মানে স্যালাৰিটো বঢ়াই দিয়া হ'বগে সবে বুজি পাইছে আমাৰ এনজিওটো মেইন মোটিভ আছে এতিয়া আমি এওঁলোকৰ সাৰতে অলপ কিছুমান ভিডিও বনাব এওঁলোক হৈছে ৰাজস্থানৰ পৰা অহা স্কিল ডেভেলপমেন্টৰ কেনেকে মানে ইয়াত ডেভেলপ কৰিব পাৰি আমাৰ লগত জয়েনিং কৰি পিনি স্কিলৰ ওপৰত তেওঁলোকে কাম কৰি আছে মানে আৰু এটা কথা আছে আমি PMKVY প্ৰজেক্টৰ ওপৰতো কাম কৰিম PMKVY যদি ইয়াত আপোনালোকৰ ঘৰছত 3 ফ্লোৰ টু 4 ফ্লোৰ লৈকে যদি ইন কেস ডাঙৰ বিল্ডিং খালি আছে কতবা তামাক যদি জনোৱা হয়গে আমি সেই বিল্ডিংটো গভৰ্নমেন্টৰ ওচৰত ফাৰ্স্টে এপ্ৰুভেল পঠিয়াব লগিয়া হয় যদি গভৰ্নমেন্টে একসেপ্ট কৰে তেন্তে আমি এই প্ৰজেক্টৰ ওপৰতো কাম কৰিম মানে এই প্ৰজেক্টৰ ওপৰত কাম কৰিলে বহুতখিনি আমাৰ অসমৰ যিমানখিনি লৱা ছোৱালীবোৰ আছে তাহাতি মানে স্কিল নিজৰ আজি স্কিল ডেভেলপমেন্ট মানে এনেকুৱা হৈছে ফাৰ্স্টে মই আপোনালোকক বুজাই দিম
স্কিল ডেভেলপমেণ্ট হৈছে হাতৰ বিদ্যা মানে বুজি পাইছেনে কাৰণ আমি গম পাওঁ নে এনেকুৱা আগতো কোৱা হয় কি হাতৰ বিদ্যা যদি ইনকেছ থাকে তেন্তে কোনো ল'ৰা ছোৱালীবোৰ বহি থাকিব মানে বহি পিনি নাথাকে মানে কিন্তু আজিৰ টাইমত এনেকুৱা হৈছে পঢ়া লিখাটো চৰকাৰে পঢ়াই দিয়ে গ্ৰেজুৱেশ্যনলৈকে কমপ্লিট হৈ যায় মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈ যায় কিন্তু সেই ল'ৰা ছোৱালীবোৰ বহুত বহি থাকিবলগীয়া হয় কাৰণ তাহাঁতিতো পঢ়াটো বহুত পঢ়ি লয় কিন্তু কেনেকৈ কাম কৰি পিনি নিজে চলিব লাগে সেইখিনি আইডিয়া নাথাকে ল'ৰা ছোৱালীবোৰ ওচৰত তাহাঁতৰ এডুকেশ্যন নলেজটো বহুত আছে কিন্তু হাতৰ বিদ্যা একো নাই তেন্তে আমাৰ মেইন মটিভটোৱে হৈছে কি হাতৰ বিদ্যা আৰু সেইটোৱে আমি স্কিলৰ ওপৰত এতিয়া বহুতখিনি কেণ্ডিডেটক কোৰ্চটো কৰোৱা হ'ব ঠিক আছে যদি ইনকেছ আপোনালোকৰ নলেজ আছে ক'ৰবাত বোলে 3-4 মহলৰ বিল্ডিং ক'ৰবাত খালী আছে তেন্তে জাষ্ট আমাক জনালে হ'ল আমি সেই অনাৰ লগত কথা পাতি পিনি এই প্ৰজেক্টটোৰ ওপৰতো কাম কৰিবৰ কাৰণে বিচাৰিম মানে কাম কৰিমে মানে আৰু নেক্সট আমাৰ এতিয়া PM বিশ্বকৰ্মাৰ ওপৰত কাম চলি আছে তাৰপিছত মই PM বিশ্বকৰ্মাটো বুজাই দিম আপোনালোকক